প্ৰিয় দৰ্শক, ৩ মাৰ্চ হোলীৰ দিনা পূজা-পাঠ বা উপবাস নকৰিলেও চলিব। কিন্তু হোলীৰ এই বিশেষ দিনটোত এটা বিশেষ বস্তু অৱশ্যই খাব। ইমান ধন আহিব যে আপুনি সামৰিব নোৱাৰিব। প্ৰিয় দৰ্শক, আজি মই আপোনালোকক এটা গুপ্ত আৰু অলৌকিক বস্তুৰ কথা ক'বলৈ গৈ আছোঁ, যিটো হোলীৰ দিনা নিশ্চয় খাব লাগে। যদি আপুনি ৩ মাৰ্চ হোলীৰ দিনা এই বস্তুটো খায়, তেন্তে আগন্তুক সময়ত আপুনি ধনী হৈ উঠিব। বিশ্বাস নহ'লে ৩ মাৰ্চৰ ৰাতি হোলীৰ দিনা এবাৰ চেষ্টা কৰি চাব। হয়তো এই বস্তুটো খোৱাৰ ফলতেই আপোনাৰ দৰিদ্ৰতা দূৰ হৈ যাব। আগলৈ আপোনাৰ ইচ্ছা। কাৰণ আজি মই এই ভিডিঅ'টোত আপোনালোকক এনে এটা বিশেষ বস্তুৰ কথা ক'বলৈ গৈ আছোঁ, যদিহে ৩ মাৰ্চ হোলীৰ দিনা আমাৰ কোৱা অনুসাৰে শুভ মুহূৰ্ত চাই সেই বস্তুটো গ্ৰহণ কৰে, তেন্তে আপোনাৰ ঘৰত ধন-সম্পদ ইমান বৃদ্ধি পাব যে সেয়া কেতিয়াও শেষ নহ'ব। প্ৰিয় দৰ্শক, হোলী এক অত্যন্ত বিশেষ আৰু গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু ধৰ্মত এই উৎসৱ ফাল্গুন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। ইয়াৰ কাহিনী প্ৰহ্লাদ, হিৰণ্যকশ্যপ আৰু হোলিকাৰ সৈতে জড়িত। এই দিনা যদি আপুনি উপবাস নাৰাখে, তেন্তে কোনো অসুবিধা নাই। কিন্তু ৩ মাৰ্চ হোলীৰ দিনা এটা বিশেষ বস্তু অৱশ্যই খাব লাগে। ইয়াৰ ফলত আপোনাৰ ধন-সম্পদ বৃদ্ধি হ'ব আৰু আপোনাৰ ঘৰত ধনৰ বৰষুণ হ'ব। প্ৰিয় দৰ্শক, আজি দিয়া এই গুপ্ত তথ্যটো মনোযোগেৰে কাণ খুলি শুনিব। কিয়নো আজি মই যিবোৰ বস্তু খোৱাৰ কথা কৈছোঁ, সেইবোৰ খালে নৰসিংহ ৰূপত শ্ৰীহৰি বিষ্ণু আৰু হোলীৰ সৈতে জড়িত ৰূপত পূজিত মাতা লক্ষ্মী অত্যন্ত সন্তুষ্ট হয়। সেয়ে শ্ৰীহৰি বিষ্ণুৰ বিশেষ কৃপা লাভ কৰিবলৈ আৰু মাতা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ এই কথাবোৰ সম্পূৰ্ণকৈ শুনক। ভিডিঅ'টো আধা-আধৰুৱাকৈ নাচাব। কিছুমানে ভিডিঅ'বোৰ মাজে মাজে চায়, কিন্তু এনে কৰিলে তেওঁ জীৱনত কেতিয়াও সম্পূৰ্ণ সফলতা লাভ কৰিব নোৱাৰে। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু সকলো কথা ভালদৰে বুজি লওক। প্ৰিয় দৰ্শক, এইবাৰৰ হোলী ৫০০ বছৰৰ পিছত এটা দুৰ্লভ সংযোগত পৰিবলৈ গৈছে বুলি কোৱা হৈছে। এই দিনা ভদ্ৰা ছায়াও আছে আৰু লগতে চন্দ্ৰগ্ৰহণো আছে। এই চন্দ্ৰগ্ৰহণক কিছুমানে অতি প্ৰভাৱশালী বুলি কয়। কিছুমান ৰাশিৰ বাবে ই লাভজনক হ'ব পাৰে, আকৌ কিছুমানৰ বাবে সতৰ্কতাৰ প্ৰয়োজন থাকিব পাৰে। কিছুমান ৰাশিৰ লোকৰ ভাগ্য উজ্বলি উঠিব বুলিও বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, ৩ মাৰ্চ হোলীৰ দিনা ঘৰত কিছুমান বিশেষ খাদ্য বনাব নালাগে আৰু সেইবোৰ খাব নালাগে বুলি মান্যতা আছে। সেয়ে সম্পূৰ্ণ তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক আৰু সকলো কথা মনোযোগেৰে শুনক, নহ'লে সম্পূৰ্ণ ঘৰ-পৰিয়াল দৰিদ্ৰ হৈ যাব বুলি কোৱা হয়। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে ৩ মাৰ্চ হোলীৰ দিনা কি খাব লাগে, যাৰ ফলত শ্ৰীহৰি বিষ্ণুৰ বিশেষ কৃপা লাভ কৰিব পাৰি। লগতে এই ভিডিঅ'টোত আমি এইটোও ক'ম যে ৩ মাৰ্চ হোলীৰ দিনা ৰাতি ভুলতেও ৫টা কাম নকৰিব, নহ'লে বিপদ আহিবলৈ সময় নালাগে বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, বিশেষকৈ যিসকল মাতৃ-ভগ্নীয়ে এই বিশেষ দিনটোত এই ৫টা কাম কৰে, তেওঁলোকৰ জীৱনত সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি ধাৰণা আছে। যি ঘৰতে হোলীৰ দিনা এই ৫টা কাম কৰা হয়, সেই ঘৰ এৰি মা লক্ষ্মী গুচি যায় বুলি লোকবিশ্বাস আছে। প্ৰিয় দৰ্শক, লগতে আমি এইটোও জনাম যে ৩ মাৰ্চ হোলীৰ দিনা যদি আপুনি কিছুমান বস্তু দান কৰে, তেন্তে আপোনাৰ ঘৰত কেতিয়াও অন্ন আৰু ধনৰ অভাৱ নহ'ব বুলি বিশ্বাস কৰা হয়। সদায় ধন-সম্পদৰ আগমন হৈ থাকিব বুলি কোৱা হয়। আটাইতকৈ মুখ্য উপায়টো হৈছে হোলীৰ দিনা ৰাতি হোলিকাৰ অগ্নিত এটা গুপ্ত বস্তু অৰ্পণ কৰা। লগতে হোলিকাৰ ছাইৰে কিছুমান উপায় কৰা উচিত বুলি ধাৰণা আছে। তাৰ পিছত চাওক কেনেকৈ আপোনাৰ দৰিদ্ৰতা দূৰ হৈ যায়। প্ৰিয় দৰ্শক, আমাৰ কাম হৈছে কেৱল পৰামৰ্শ দিয়া। আমি কেৱল পৰামৰ্শ দিব পাৰোঁ। এতিয়া আপুনি মানিব নে নামানিব, সেয়া সম্পূৰ্ণ আপোনাৰ ইচ্ছা। কিন্তু এইটো অৱশ্যই কম, যদি বিশ্বাস আৰু ভক্তিভাৱে এই উপায়বোৰ কৰে, তেন্তে নিশ্চয় ভাল ফল পাব।
প্ৰিয় দৰ্শক, এতিয়া আপোনালোকৰ বেছি সময় নষ্ট নকৰি জানো আহক। ৩ মাৰ্চ হোলীৰ দিনা কোনটো বস্তু অৱশ্যেই খাব লাগে। কোৱা হয় যে এইবাৰ হোলী ৫০০ বছৰৰ পিছত এটা বিশেষ শুভ সময়ত পৰিছে। সেয়ে ইয়াক অতি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এতিয়া অলপ হোলীৰ সম্পৰ্কে কিছু তথ্য জানি লওঁ। ২০২৬ চনত হোলিকা দহন ৩ মাৰ্চ মঙলবাৰে ফাল্গুন মাহৰ পূৰ্ণিমা তিথিত সন্ধিয়া পালন কৰা হ'ব। আনহাতে ৰঙৰ হোলী ৪ মাৰ্চ বুধবাৰে উদযাপন কৰা হ'ব। পঞ্জিকা অনুসাৰে ৩ মাৰ্চত পূৰ্ণিমা তিথি থাকিব আৰু সেইদিনাই সন্ধিয়া সময়ত হোলিকা দহন কৰাৰ শুভ মুহূৰ্ত লাভ হ'ব। ভদ্ৰাচ ছায়া দিনৰ পূৰ্বাৰ্ধ বা মাজভাগত থাকিব বুলি ধাৰণা কৰা হৈছে। শাস্ত্ৰ অনুসাৰে ভদ্ৰাৰ সময়ত হোলিকা দহন নিষিদ্ধ। সেয়েহে ভদ্ৰা শেষ হোৱাৰ পিছতহে দহন কৰা হয়। এইবাৰ সূৰ্যাস্তৰ পিছৰ পৰা ৰাতিৰ আৰম্ভণি পৰ্যন্ত প্ৰায় ২.৫ ঘণ্টা সময় হোলিকা দহনৰ বাবে উত্তম বুলি কোৱা হৈছে। পূজাবিধিত প্ৰথমে স্নান কৰি শুদ্ধ হৈ কাঠ, উপলা আৰু শুকান সামগ্ৰী সজোৱা হয়। মাজত প্ৰহ্লাদৰ প্ৰতীক স্থাপন কৰা হয়। ৰলি, অক্ষত, মৌলি, গুড়, হালধি, ফুল, নাৰিকল আৰু নতুন শস্য যেনে যব বা ঘেঁহু অৰ্পণ কৰা হয়। তাৰ পিছত জল অৰ্পণ কৰি পৰিক্ৰমা কৰা হয়। সাধাৰণতে ৩ বাৰ বা ৭ বাৰ ওম নমঃ প্ৰহ্লাদায় নমঃ অথবা ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ জপ কৰা হয়। ইয়াৰ জৰিয়তে পৰিয়ালৰ সুখ সমৃদ্ধি, ৰোগ ব্যাধিৰ আৰু নেতিবাচক শক্তিৰ দহন হওক বুলি প্ৰাৰ্থনা কৰা হয়। অগ্নি প্ৰজ্বলিত হোৱাৰ পিছত ভাজা জপ প্ৰসাদ হিচাপে গ্ৰহণ কৰাটো শুভ বুলি মনা হয়। এইদৰে বিধি-বিধান অনুসৰি কৰা হোলিকা দহন বেয়াৰ ওপৰত ভালৰ বিজয়, ভয়ৰ পৰা মুক্তি আৰু ঘৰলৈ ইতিবাচক শক্তিৰ প্ৰৱেশৰ প্ৰতীক বুলি গণ্য কৰা হয়। হোলীৰ পবিত্ৰ উপলক্ষত হোলিকা দহনৰ অগ্নিত কেৱল শুদ্ধ আৰু সাত্ত্বিক বস্তুহে অৰ্পণ কৰা উচিত। মধুৰতা আৰু সৌভাগ্যৰ বাবে নাৰিকল, সংকটনাশ আৰু মনোকামনা পূৰণৰ বাবে হালধি, ৰলি আৰু অক্ষত। মংগল কামনা সিদ্ধিৰ বাবে অলপ সৰিয়হ আৰু তিল। সাৱধান থাকিব, প্লাষ্টিক বা যিকোনো অপবিত্ৰ বস্তু কেতিয়াও অগ্নিত নিদিব। হোলিকা দহনৰ পিছদিনা ৰাতিপুৱা পবিত্ৰ ছাই ঘৰলৈ আনি কপালত তিলক লগালে ভয় আৰু ৰোগ দূৰ হয় বুলি লোকবিশ্বাস আছে। মুখ্য দুৱাৰত অলপ ছটিয়ালে নজৰ দোষ আৰু নেতিবাচক শক্তিৰ পৰা সুৰক্ষা পোৱা যায় বুলি কোৱা হয়। তিজোৰী বা ধন ৰখা স্থানত অলপ ৰাখিলে আৰ্থিক স্থিৰতা লাভ হয় বুলি মনা হয়। যদি কাৰোবাৰ বেয়া নজৰ লাগিছে বুলি সন্দেহ হয়, তেন্তে সেই ছাই মূৰৰ ওপৰেৰে ৭ বাৰ ঘূৰাই বাহিৰত পেলাই দিয়াটো শুভ বুলি কোৱা হয়। শ্ৰদ্ধা আৰু ইতিবাচক মনোভাৱেৰে কৰা এই উপায় ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধি অনাৰ প্ৰতীক বুলি মনা হয়। প্ৰিয় দৰ্শক, আগলৈ আগবঢ়াৰ আগতে এটা সৰু অনুৰোধ, ভিডিঅ'টিত এটা লাইক কৰিব, চেনেলটোত ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত জয় শ্ৰী হৰি বিষ্ণু বুলি নিশ্চয় লিখিব। ইয়াত উল্লেখিত শ্ৰী হৰি বিষ্ণু, হোলিকা, নৰসিংহ আৰু প্ৰহ্লাদৰ স্মৰণে এই পবিত্ৰ দিনটো অধিক মংগলময় হয় বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, এই বিশেষ উপলক্ষত জনাটো অতি প্ৰয়োজন। হোলীৰ দিনা কি খাব লাগে আৰু কি খাব নালাগে। আজি আমি আপোনালোকক এই বিষয়ে সম্পূৰ্ণ তথ্য দিম। হোলীৰ দিনা কি খাব নালাগে। সৰ্বপ্ৰথমে এই দিনা মাছ, মাংস আৰু মদ্যপান ভুলতেও নাখাব। ইয়াৰ ফলত পূজাৰ পবিত্ৰতা নষ্ট হয় বুলি বিশ্বাস কৰা হয়। লগতে এই দিনা অতি দেৰিলৈকে শুই থকাটোও উচিত নহয় বুলি কোৱা হয়, কিয়নো অলসতা আৰু দেৰিলৈ শুৱাই ভাগ্যত বাধা আনে বুলি ধাৰণা আছে আৰু নৰসিংহৰ কৃপা লাভত বিঘ্ন ঘটিব পাৰে বুলি লোকবিশ্বাস আছে। এতিয়া জানো আহক, এই দিনা কি গ্ৰহণ কৰিলে মংগল হয় বুলি কোৱা হয়। বিশ্বাস কৰা হয়, যদি ভক্তভাৱে কিছুমান পবিত্ৰ বস্তু গ্ৰহণ কৰা হয়, তেন্তে মনৰ কামনা পূৰণ হয়, সন্তান লাভৰ আশীৰ্বাদ পোৱা যায় আৰু সন্তানৰ জীৱন সুখ শান্তিময় হয়। সেয়ে প্ৰতিজন মাতৃ-পিতৃয়ে এই দিনা এটা বিশেষ বস্তু অৱশ্যই গ্ৰহণ কৰিব লাগে বুলি কোৱা হয়। হোলীৰ পূজা আৰু প্ৰসাদত আঙুৰ অৱশ্যই ৰাখিব।
কিয়নো আঙুৰ মা লক্ষ্মীৰ অতি প্ৰিয় বুলি মনা হয়। লগতে শ্ৰীহৰি বিষ্ণুক 5 প্ৰকাৰৰ ফল অৰ্পণ কৰাটো শুভ বুলি ধৰা হয়, যেনে কল, আঙুৰ, আম, অমিতা, নাৰিকল। এই ফলবোৰ ভক্তিভাৱে অৰ্পণ কৰিলে ঘৰলৈ সুখ সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়। লগতে কিছুমান বস্তু আছে যিবোৰ হোলীৰ দিনা ঘৰত বনাব নালাগে। সেইবোৰ বিষয়ে আগলৈ বিস্তাৰকৈ আলোচনা কৰিম। সেয়ে সম্পূৰ্ণ তথ্য জানিবলৈ মনোযোগেৰে শুনি থাকক। আপুনি নিজৰ সামৰ্থ্য অনুসাৰে ফল আনিব পাৰে, কিন্তু আঙুৰ, কল আৰু অমিতা অৱশ্যই ৰাখিবলৈ চেষ্টা কৰক। যদি কোনো কাৰণত এই ফলবোৰ অৰ্পণ কৰিব নোৱাৰে, তেন্তে মিশ্ৰি বা কিচমিচৰ ভোগো লগাব পাৰে। কিয়নো জগতৰ পালনকৰ্তা লক্ষ্মী নাৰায়ণ ভক্তৰ সৎ স্বভাৱ, প্ৰেম আৰু ভক্তিকেই চায়। আপুনি 5 ৰঙৰ যিকোনো ফল ল'ব পাৰে, কিন্তু এটা কথা বিশেষকৈ মনত ৰাখিব, শ্ৰীহৰি বিষ্ণু আৰু মা লক্ষ্মীক নাচপতি কেতিয়াও অৰ্পণ নকৰিব, কিয়নো এই ফলৰ নামতেই নাগ শব্দ থকাৰ বাবে ইয়াক অশুভ বুলি ধৰা হয়। শাস্ত্ৰীয় বিশ্বাস অনুসাৰে যিজনে শুভ দিনত আঙুৰ গ্ৰহণ কৰে, তেওঁৰ জীৱনত ধনৰ অভাৱ নাথাকে বুলি কোৱা হয়। আঙুৰত মা লক্ষ্মীৰ আশীৰ্বাদ থাকে বুলি বিশ্বাস কৰা হয়। সেয়ে এই দিনা আঙুৰ অৱশ্যই খাব লাগে। লগতে হোলীৰ দিনা শ্ৰীহৰি বিষ্ণুক আখৈ অৰ্পণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। যদি আখৈ নাপায় তেন্তে গুড়ৰ ভোগো অৰ্পণ কৰিব পাৰে। কোৱা হয় যে এই দিনা আখৈ বা গুড় গ্ৰহণ কৰিলে জীৱনত ধনৰ অভাৱ নহয়। হোলীৰ দিনা মা লক্ষ্মীক 5 ৰঙৰ মিঠাই অৰ্পণ কৰিব লাগে আৰু শুদ্ধ শস্য অগ্নিত অৰ্পণ কৰি তাৰ প্ৰসাদ গ্ৰহণ কৰিব লাগে। এই দিনা মাতা লক্ষ্মীক মাখানাও চৰোৱা শুভ বুলি ধৰা হয়। যিদৰে মা লক্ষ্মীৰ উৎপত্তি সমুদ্ৰৰ পৰা হৈছিল বুলি কোৱা হয়, তেনেদৰে মাখানাও পানীত গজা পদুম ফুলৰ সৈতে সম্পৰ্কিত। ধৰ্মশাস্ত্ৰ অনুসাৰে পদুম ফুল আৰু মাখানা দুয়ো অতি শুভ। সাধাৰণতে মাখানাৰ ক্ষীৰ বনাই লক্ষ্মী নাৰায়ণক অৰ্পণ কৰিলে ঘৰত ধন-ধান্য ভৰপূৰ হৈ থাকে বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপুনি মই কোৱা এই তথ্যসমূহ ভাল পালে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।